अथो गीताध्यानम हरि पार्थाय प्रतिबोधितं भगवता नारायणेन स्वयं व्यासेन गथितं पुराणमुनिना मध्ये महाभारते अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम् अम्ब तामनुसन्धामि भगवद्गीते भवेद्देशिनीं नमस्तुते व्यास विश्वालबुद्धे फुल्लरविन्दया तपज्जनेत्र येन तया भारततैलपूर्ण प्रज्वालित ज्ञानमय प्रदीपः प्रपन्न पारिजाताय स्तोत्रवेत्रैः कुपानय ज्ञानमुद्राय कृष्णाय गीतामृते दुहे नमः सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्स सुधीर्भोक्ता दुग्धाङ्गी त्वामृतं महति
ভীষ্ম দ্ৰোণ তথা জয়দ্ৰথ জলা গন্ধাৰ নীলোৎপলা শৈলগ্ৰহৱতী কৃপেণ বহনি কৰ্ণেন বেলাকুলা অশ্বত্থামা বিকর্ণ ঘোরা মকর দুর্যোধনায় বর্তিনী সতীর্ণা খলু পাণ্ডবৈ রণ নদী কৈবর্তক কেশবা পরাশয্য বসঃ সরজামলম গীতাবর্থ গন্ধোৎকটম নানাখ্যানক কেশরম হরিকথা সংবদনবোধিতম লোকে সজ্জন সৎপदैरहरः পেপিয়ামানং মুদঃ ভূয়ত ভারত পঙ্কজম কলিমলাং প্রদং শ্রীনশ্রেমস মোকং করোতি বাসালং পঙ্গুং লঙ্ঘয়তে গিরিং যৎকৃপা তমহং বন্দে পরমানন্দ মাধবম ইয়ং ব্রহ্মা বরুণেন্দ্র রুদ্র মরুতস্মনন্তি দিব্যৈস্তবৈ বেদৈ সংপাতো ক্রমোপনিষদৈ গায়ন্তি যং স্বমাগঃ ধ্যানবস্থিত তদ্গতে নমনস্বা পশ্যন্তি যং যোগিনো জয়স্বন্তং ন বিদুঃ সুরাসুরগণয়া দেবায় তস্मै নমঃ নারায়ণং নমস্কৃত্যং নরং চৈব নরোত্তমং দেবীং সরস্বতীং ব্যাস ততো জয়মুদীরয়তে শ্রীকৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রণত ক্লেশনাশায় শ্রী গোবিন্দায়ে নমো নমঃ শ্রী গোবিন্দায়ে নমো নমঃ। আজি ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ এখনি ঐতিহ্যমণ্ডিত জোলা গাঁৱৰ
শ্ৰীমন্ত শংকৰ গুৰুজনাই নিৰ্গুণ ধামৰ পৰা সগুণ বৈকুণ্ঠ নমানি অসমীয়া জাতিক দিয়া মহাসম্পদ নামঘৰত আমাৰ জাতিৰ ধৰ্মৰ আৰু সভ্যতাৰ সংস্কৃতিৰ ভৱিষ্যত এটি জাতীয় যুৱ সংগঠনে জাতিৰ কল্যাণৰ কাৰণে সমগ্ৰ বৃহত্তৰ শিৱসাগৰ অঞ্চলৰ প্ৰতিঘৰ গৃহস্থী আশ্ৰমীৰ আধ্যাত্মিক সুশান্তি আৰু পৰমাৰ্থিক কল্যাণৰ উদ্দেশ্য আগত লৈ ভগৱানৰ একমাত্ৰ মুখ নিশ্চিত শ্ৰীমদ ভগৱদ গীতাৰ দিব্য তত্ত্ব দৰ্শনৰ যি অনুষ্ঠান 4 দিনৰ কাৰণে অনুষ্ঠিত কৰি আজি প্ৰথম দিৱস আৰু এই প্ৰথম দিৱসৰ প্ৰতি অতি তাৎপৰ্যপূৰ্ণ দিন আজি জগতৰ জীৱৰ পৰম আধ্যাত্মিক কল্যাণকাৰী আধ্যাত্ম জীৱনৰ পথ প্ৰদৰ্শক ভগৱানৰ শাক্ত অৱতাৰ ব্যাসদেৱৰ জন্ম আৰু আজিৰ দিনটোকে গুৰু পূৰ্ণিমা ৰূপে সমগ্ৰ ভাৰতেই নহয় বিশ্বই পালন কৰে। শ্ৰদ্ধা আৰু ভক্তিৰ অঞ্জলি যাচে গুৰুৰ চৰণত আৰু আজিৰ এই পৰম পবিত্ৰ দিনটিতে এই 4 দিনা শ্ৰীমদ ভগৱদ গীতাৰ তত্ত্ব দৰ্শনৰ পবিত্ৰ অনুষ্ঠানত সমবেত হোৱা এই জাতীয় যুৱ সংগঠনৰ সভাপতি সম্পাদক প্ৰমুখে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সমস্ত আৰু এই গাঁৱৰ যি এই পবিত্ৰ অনুষ্ঠানটিক যুৱ সমাজখনৰ শুভ ভাৱনাক অন্তৰেৰে হৃদয়েৰে মৰ্যাদা দি এই অনুষ্ঠানটিক এই পবিত্ৰ গাঁওবাসীৰ সহযোগত অনুষ্ঠিত কৰিবৰ কাৰণে সহযোগ কৰা এই গাঁৱৰ প্ৰতিজন শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ আৰু গংগা সদৃশ পবিত্ৰ আই মাতৃ সমস্ত গাঁৱৰ যুৱক যুৱতীসকল সকলোলৈকে আমি আজ্ঞাপৰ হৈ উপৱেশন কৰা এই পবিত্ৰ তত্ত্ব ব্যাখ্যাৰ আসনৰ পৰা আপোনাক সকলো নৰৰূপী নাৰায়ণৰ পবিত্ৰতম চৰণাৰবিন্দলৈ হৃদয়ৰ পবিত্ৰ ভাৱনাযুক্ত ভক্তিভৰা সেৱা যাচিছোঁ। আপোনাক যেন সকলোৱে গ্ৰহণ কৰে। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুবে নমঃ। ধ্যানমূলম গুৰুৰ মূৰ্তি পূজামূলম গুৰুৰ পদম মন্ত্ৰমূলম গুৰুৰ বাক্য মোক্ষমূলম গুৰুৰ কৃপা। অৰ্থাৎ পিতৃ মাতৃ আমাৰ দেখা শৰীৰ জন্ম দিয়ে, পিতৃ মাতৃ আমাৰ পঞ্চভূতেৰে গঠন কৰা এই ভৌতিক শৰীৰটো জন্ম দিয়ে, কিন্তু গুৰুৱে আমাৰ আধ্যাত্মিক জীৱন গঢ়িতে জন্ম দিয়ে। সেইকাৰণেই গুৰু ব্ৰহ্মা। আমাৰ এই স্থূল শৰীৰৰ সিপাৰত আৰু এটি শৰীৰ আছে যাক আধ্যাত্ম শৰীৰ বুলি কয়, আৰু এই আধ্যাত্ম শৰীৰটোৱেই গুৰুৱে সৃষ্টিকৰ ব্ৰহ্মাৰূপে জন্ম দিয়ে। আৰু কৈছে গুৰু বিষ্ণু
অৰ্থাৎ আমাৰ আধ্যাত্ম জীৱনটো প্ৰতিপালন কৰি পূৰ্ণ বিকশিত কৰি মানৱ জীৱনক মহাজীৱনলৈ উত্তৰণ ঘটোৱা যি গুৰুৰ কৃপা, আৰু সেই গুৰুৱে আমাৰ জীৱনটো প্ৰতিপালন কৰে। গুৰুদেৱ মহেশ্বৰ, অৰ্থাৎ আমাৰ ভিতৰত যিবোৰ বিকাৰ আছে, আমাৰ ভিতৰত যিবোৰ পাশবিকতা আছে, অবিদ্যা আছে, আৰু এই গুৰুৱেই মহেশ্বৰ ৰূপে, শিৱ ৰূপে আমাৰ ভিতৰত থকা অবিদ্যাবোৰ, আমাৰ ভিতৰত থকা বিকাৰবোৰ নষ্ট কৰে আৰু আমাক জীৱন সুৰক্ষিত কৰে। আৰু সেইকাৰণেই আজিৰ এই মহাপবিত্ৰ দিনটি সমগ্ৰ ভাৰতবৰ্ষৰ নহয়, বিশ্বৰ, কাৰণ ভাৰতবৰ্ষ হ'ল বিশ্বগুৰু। অৰ্থাৎ ভাৰতবৰ্ষতে ভগৱানৰ জন্ম, ভাৰতবৰ্ষৰ আধ্যাত্মিক জীৱনৰ জন্ম, আৰু ভাৰতবৰ্ষই হ'ল জগতৰ আধ্যাত্মিক জ্ঞান দিয়া ভাৰতবৰ্ষৰ বিশ্বগুৰু আছিল, আৰু এতিয়াও আছে, আৰু হয়তো ভৱিষ্যতেও থাকিব। আৰু আজি আমি যিখিনি জ্ঞান পাইছোঁ, গীতা, ভাগৱত, বেদ, বেদান্ত, উপনিষদ, ব্ৰহ্মসূত্ৰ, আৰু এই জ্ঞান কেতিয়াৰ পৰা কেনেদৰে আহিছে, এইখিনিকে আজি অমৃত বিন্দু ৰূপে আলোচনা কৰিম। আগতে এই জ্ঞানসমূহ শ্ৰুতিৰূপে আছিলে, তেতিয়া লিখিত ৰূপ নাছিলে। এই জ্ঞানসমূহ শ্ৰুতিৰূপে আছিলে, শ্ৰুতি মানে শুনা, আৰু স্মৃতিৰূপে আছিলে, স্মৃতি মানে হ'ল মনত ৰখা। শুনি শুনি মনত ৰাখে, শুনি শুনি মনত ৰাখে, আৰু সেইকাৰণে উপনিষদ, ভগৱত গীতা, মা হ'ল উপনিষদ। অৰ্থাৎ ভগৱত গীতাৰ জ্ঞান ক'ৰ পৰা আহিছে? উপনিষদৰ পৰা। উপনিষদৰ অৰ্থটো হ'ল গুৰুৰ অতি বিশ্বাসী হৈ, শ্ৰদ্ধা আৰু ভক্তিৰ আসনত বহি, গুৰুৰ অতি অন্তৰংগ হৈ লোৱা জ্ঞানেই হ'ল উপনিষদ। এজন শিষ্যই প্ৰথম গুৰুৰ বিশ্বাসী আৰু প্ৰিয়পাত্ৰ হ'ব লাগিব, আৰু গুৰুৰ আত্মাৰ লগত সম্পৰ্কীয় হ'ব লাগিব, আৰু তেতিয়াহে উপনিষদৰ জ্ঞান, অৰ্থাৎ গীতাৰ জ্ঞান, অৰ্থাৎ আত্মা আৰু পৰমাত্মাৰ জ্ঞান হৃদয়ংগম হ'ব, জীৱনক ৰূপান্তৰ কৰাৰ সৌভাগ্য লাভ কৰিব। আৰু এই যিটো জ্ঞান, সেই সময়ত শ্ৰুতি আৰু স্মৃতিৰূপে থকা নিৰ্গুণ জ্ঞান, প্ৰায় যুগৰ সন্ধিক্ষণত এদিন এই যে ব্যাসদেৱ সমাধিস্থ হৈ আছিলে, আৰু সমাধিস্থ হৈ থাকোঁতেই তেতিয়া ব্যাসদেৱৰ এই সমাধিযুক্ত অৱস্থাত এই জ্ঞানসমূহ হৃদয়ত প্ৰৱেশ কৰিলে। তেতিয়া সমাধি যেতিয়া খণ্ডিত হ'ল, তেতিয়া ব্যাসদেৱে এই জ্ঞানবোৰ দেখিলে, এইবোৰতো কলিযুগৰ সকলোতকৈ কল্যাণকাৰী জ্ঞান হ'ব। এইবোৰ জ্ঞানৰ দ্বাৰা কলিযুগৰ মানুহে জীৱনক মহাজীৱনৰ কৰিব পাৰিব, জীৱন গঢ়িব পাৰিব, জীৱনক সুন্দৰ কৰিব পাৰিব, আৰু কলিৰ শেষত যিটো সত্য, আৰু এই সত্য যুগৰে বীজ হ'ব। তেতিয়া ব্যাসদেৱে চিন্তা কৰিলে যে এইসমূহ জ্ঞান, এক শ্ৰুতি আৰু স্মৃতি, শুনা আৰু মনত ৰখা, এইটো কেতিয়াও সম্ভৱ নহ'ব। কাৰণ কলিযুগৰ মানুহৰ মন অবিদ্যাৰ অস্মিতাৰে ভৰা হ'ব। কলিযুগৰ মনৰ মাজত মানুহৰ স্থায়িত্ব নাথাকিব। কলিযুগৰ মানুহৰ মন চঞ্চল হ'ব, অবিদ্যাৰূপী অজ্ঞানতা বৃদ্ধি হ'ব, তমগুণত আচ্ছন্ন হ'ব। গতিকে এই জ্ঞানসমূহ
কলিৰ যুগৰ মানুহৰ বাবে কলি যুগৰ সময়ৰ বাবে কেনেকৈ ধৰি ৰখা যায় গভীৰ চিন্তন কৰি 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 ব্যাসদেৱে ভাবিলে যদি মই ঋষিসকলৰ হতুৱাই লিখো মোৰ পিতৃও পৰাশৰ মহাজ্ঞানী কিন্তু এওঁলোকৰ দ্বাৰা যদি মই এই জ্ঞানবোৰ লিখিত ৰূপ দিবলৈ যাওঁ তেতিয়া তেওঁলোকৰ নিজৰ মনৰ কথা ইয়াতে সোমোৱাই দিব খুব ধ্যান দি শুনিব যদি মোৰ পিতৃ পৰাশৰকে আদি কৰি মহান মহান ঋষিৰ হতুৱাই মই সমাধিত লাভ কৰা এই জ্ঞানসমূহ যদি মই লিখিত ৰূপ দিওঁ তেতিয়াহ'লে তেওঁলোকে নিজৰ কথা নিজৰ চিন্তা নিজৰ বিবেক আৰু বুদ্ধিৰ যিটো ফচল ইয়াত সোমাই দিব আৰু যাৰ কাৰণে এই জ্ঞানসমূহ নষ্ট হৈ যাব স্থায়িত্ব নহ'ব এই জ্ঞানসমূহে জীৱতৰণ কৰিব নোৱাৰিব এই কাৰণে ব্যাসদেৱে স্মৰণ কৰিলে শিৱ আৰু পাৰ্বতীৰ প্ৰিয় পুত্ৰ গণেশক আৰু গণেশ আহি সন্মুখত হাজিৰ হ'ল ক'লে মোক কিয় স্মৰণ কৰিলা ঋষিবৰ যে মোক এটা কাম কৰি দিব লাগে কি কাম যে মই সমাধিত লাভ কৰা এই জ্ঞানসমূহ কলি যুগৰ মানুহৰ কাৰণে লিখিত ৰূপ দিব লাগে তেতিয়া ক'লে যে লিখিত ৰূপ দিবৰ কাৰণে মই পাৰিম কিন্তু এটা চৰ্ত তুমি মানি ল'ব লাগিব যদি এটা চৰ্ত মানি লোৱা তেতিয়াহ'লে মই তোমাৰ কামটো সমাধা কৰি দিম বোলে কি চৰ্ত যে মোৰ কলম ৰ'ব নোৱাৰিব মোৰ লিখনি ৰ'ব নালাগিব মোৰ লিখনি যদি কৰবাত ৰৈ যায় মনত ৰাখিবা তোমাৰ লিখা আধৰুৱা হ'ব মই আৰু তাত একখনো নৰম ব্যাসদেৱে শেষত গৈ মানি ল'লে মানি লৈ ক'লে ঠিক আছে তোমাৰ চুক্তি মই মানি লৈছো কিন্তু মোৰো এটা চৰ্ত আছে এই মোৰ চৰ্তটো তুমি মানিব লাগিব বোলে কি চৰ্ত যে তুমি বুজি নোপোৱাকৈ কোনো শ্লোক লিখিব নোৱাৰিবা মই যিখিনি শ্লোক কম আৰু তুমি কিন্তু নুবুজাকৈ লিখিব নোৱাৰিবা এই দুইটাই চৰ্ত আমাকো কৈছে আজি যিখিনি ব্যাখ্যা হ'ব বক্তাই বুজি পাব লাগিব আৰু আজি যিখিনি ব্যাখ্যা হ'ব শ্ৰোতাই বুজিব লাগিব এইটোৱে শাস্ত্ৰৰ নিয়ম এইটোৱে শাস্ত্ৰ শুনা আৰু কোৱা এইটোৱে নিয়ম এজন বক্তাই যদি মুখস্থ মাতি কয় তাৰ তত্ত্ব আৰু গভীৰতা নুবুজে সেই কথাৰ অৰ্থ আৰু পৰমাৰ্থ নাথাকে এজন শ্ৰোতাই যদি অকল কাণেৰে শুনে তাক মথন নকৰে সেই শ্ৰৱণে জীৱনৰ ৰূপান্তৰ নকৰে দুইটাই অৰ্থ নাথাকে বছৰ বছৰ শ্ৰৱণ কৰিলেও কাণেৰে জীৱনৰ ৰূপান্তৰ নহ'ব বছৰ বছৰ ব্যাখ্যা কৰিলেও জীৱনৰ আধ্যাত্ম কল্যাণ আৰু সেৱা নহ'ব যদিহে এই দুইটা তত্ত্ব গ্ৰহণ নকৰে আৰু সেই ব্যাসদেৱে সমাধিলব্ধ ব্যাসস্য সমাধি ভাষা ব্যাসদেৱৰ সমাধিলব্ধ এই শ্ৰীমদ ভগৱত গীতাৰ এই মহান ভাৰতীয় দৰ্শন ভাৰতীয় শাস্ত্ৰসমূহ যি জীৱন গঢ়িবৰ কাৰণে জীৱনক সুন্দৰ কৰিবৰ কাৰণে জীৱনক মহাজীৱনলৈ উত্তৰণ ঘটাবৰ কাৰণে আমি সৌভাগ্যৱান ভাৰতীয় লাভ কৰিছোঁ সেইকাৰণে সন্তসকলে কয় যে মানৱ জন্ম পোৱাটো বৰ দুৰ্লভ 84 লক্ষ জনীৰ অনন্ত কোটি জন্মৰ মহা পুণ্যৰ ফলত এটা জীৱই মানৱ জনী পায়
স্থাবৰে বিংশতি লক্ষকম, স্থাবৰ জনিত 20 লক্ষবাৰ। এই গছবোৰ যে দেখিছে, তৃণ তৰুবোৰ যে দেখিছে, এইবোৰ স্থাবৰ জনি, মূৰটো তলফালে আছে। এই স্থাবৰ জনিত জন্ম পোৱা প্ৰতিটো জীৱৰ মূৰটো তলফালে আছে। সেইকাৰণে জীয়াই থাকে, অনুভৱ আৰু অনুভূতি নাই। জীয়াই থাকে, জীৱনৰ সুখ নাপায়, জীৱনৰ ৰং নাপায়, আৰু জীয়াই থাকে ঠাণ্ডা গৰম একো বুজি নাপায়। কেলে? মূৰটো তলফালে আছে। আৰু এই তলৰ পৰা মূৰটো ওপৰ কৰিবৰ কাৰণে এই মাটিত পোত গৈ থকা, স্থাবৰ জনিত পোত গৈ থকা এই মূৰটো ওপৰ কৰিবৰ কাৰণে, মানৱজনী পাবৰ কাৰণে এটা এটা জীৱই 84 লক্ষ জনীৰ অনন্ত কোটি জন্ম বহুত কষ্ট কৰিব লাগে। আৰু সেই মহা কষ্ট, মহাপুণ্যৰ ফলত এজন মানুহ জন্ম পায়। আকৌ কৈছে, মানুহ জন্ম পোৱাটো যদিও সহজ, ভাৰতবৰ্ষত জন্ম পোৱাটো মহাপুণ্য লাগিব। কেলে? এই ভাৰতবৰ্ষ হ'ল দেৱতাৰ কৰ্মভূমি, ঈশ্বৰৰ লীলাভূমি। এই ভাৰতবৰ্ষৰ প্ৰতিটো কৰ্মই দৈবিক কৰ্ম, মনত ৰাখিব। কৃষ্ণ বুলিহে আমি কাম কৰোঁ। আনকি ডক্তৰেও এটা ভগৱত চিন দিহে প্ৰেছক্ৰিপশ্যন লিখে। এয়াই ভাৰতবৰ্ষৰ সংস্কৃতি। ভাৰতবৰ্ষৰ জন্ম পোৱা প্ৰতিজন মানুহে বুকুৰ মাজত কৃষ্ণক লৈ আহে, বুকুৰ মাজত ৰামক লৈ আহে, বুকুৰ মাজত আধ্যাত্মিক সংস্কৃতি লৈ আহে। গীতা ভাগৱত আমাৰ জীৱন আৰু আত্মাৰূপে ভাৰতবৰ্ষত জন্ম পালে লাভ কৰে। সেইকাৰণে সন্তসকলে কৈছে যে ভাৰতবৰ্ষত জন্ম পোৱাটো বহু পুণ্য লাগিব, দেৱৰ দুৰ্লভ। ব্ৰহ্মাই বাঞ্ছা কৰে ভাৰতবৰ্ষত মানুহ জন্ম পাবৰ কাৰণে। আকৌ সন্তসকলে কৈছে তাতকৈও মহাভাগ্য। তাতকৈও মহাভাগ্য কি? সৎসংগ। তাতকৈও মহাভাগ্য হ'ল সৎসংগ। নাৰদ মুনিয়ে শ্ৰীমদ ভাগৱতত কৈছে, 4 মাহ 5 বছৰ বয়সৰ বালকে, 5 বছৰ বয়সৰ বালক অভিশপ্ত আত্মা আছিলে। প্ৰথম আছিলে গন্ধৰ্ব, অভিশপ্ত হৈ দাসীৰ গৰ্ভত জন্ম পালে। 5 বছৰ বয়সত 4 মাহ সৎসংগ পালে, 4জন সন্তৰ আশ্ৰয় পালে। 4 মাহ মাত্ৰ, 5 বছৰ বয়সত। আৰু সেই 4 মাহৰ সৎসংগই ব্ৰহ্মাৰ মানস পুত্ৰ হৈ নাৰদ ৰূপে দিব্য জীৱন পালে। এয়া সৎসংগ, এয়া সৎসংগ। আৰু সেইকাৰণে আমাক কৈছে যে সৎসংগ দেৱৰ দুৰ্লভ, যাক দেৱতাই নাপায়। আৰু সৎসংগই, আৰু আমি আজি সৎসংগৰ সৌভাগ্য লাভ কৰিছোঁ। এতিয়া সৎসংগ মানে কি বাৰু? য'ত আত্মাৰ আলোচনা হয়, য'ত পৰমাত্মাৰ কথা হয়, য'ত আত্মা আৰু পৰমাত্মাৰ আলোচনা হয়, যি স্থানত আত্মা পৰমাত্মাৰ সাধনা হয়, যি স্থানত আত্মা আৰু পৰমাত্মাক পোৱাৰ জীৱন ব্ৰত হয়, সেই স্থানেই হ'ল সৎসংগ, আৰু সেই সান্নিধ্যই হ'ল সৎসংগ। অসৎসংগ, য'ত দেহৰ কথা আলোচনা হয়, য'ত খোৱা লোৱা, দেহৰ সুখ সুবিধা, দেহৰ ভোগবিলাক, এইটো অসৎসংগ। সতৰ অৰ্থ হ'ল স্থায়ী, আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতেও থাকিব। এই সতেই হ'ল আত্মা। অসৎ মানে হ'ল দেহটো, আগতেও নাছিল আৰু এতিয়াও নাই, এদিন নাথাকিব। এতিয়াও নাই। এই 5 বছৰীয়া শৰীৰটো কেনি গ'ল? নাই। তাৰ পাছতে শৈশৱৰ শৰীৰটো কেনি গ'ল? নাই। যৌৱনটো এদিন কেনি যাব? নাই।
আৰু এদিন এই শৰীৰতে চব হেৰাই যাব। যৌৱন হেৰাব, শৈশৱ হেৰাব, শিশুৰ মুখৰ সুন্দৰ হাঁহি হেৰাব, আৰু এদিন এই শৰীৰটো শ্মশানত যাব। গতিকে এই শৰীৰটোৰ স্থায়িত্ব নাই। ইয়াকে কৈছে অসৎ সংগ। অসৎ মানে অস্থায়ী, সৎ মানে স্থায়ী। গতিকে আজি এনেকুৱা এটা পবিত্ৰ দিন, আৰু এই পবিত্ৰ দিনটোতেই আমাৰ সকলোৰে ভৱিষ্যত। যুৱ সমাজখনে আমাৰ ভৱিষ্যত। গাড়ী মটৰ প্ৰগতি এইবোৰ ভৱিষ্যত নহয়। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক এজন সন্তই প্ৰশ্ন কৰিছিল যে ভাৰতবৰ্ষৰ যে বিশ্বগুৰু, ভাৰতবৰ্ষই যে বিশ্বক শিক্ষা দিব, ভাৰতবৰ্ষ যে বিশ্বৰ নমস্য হ'ব, তাৰ কাৰণে কোনে দায়িত্ব ল'ব? এই দায়িত্ব ল'ব লাগিব যুৱ প্ৰজন্মই। কিন্তু ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম ইমান দ্ৰুত গতিত চৰিত্ৰহীন হৈছে, ব্যক্তিত্ববোৰ নষ্ট হৈছে। এই চৰিত্ৰহীন আৰু ব্যক্তিত্ব যদি স্খলন হৈ যায়, চৰিত্ৰ আৰু ব্যক্তিত্ব যদি এদিন হেৰাই যায় যুৱ প্ৰজন্মৰ মাজত, তেতিয়া বিশ্বগুৰু কাক লৈ বনাব? কাক লৈ বনাব? নৰেন্দ্ৰ মোদীক এইটোৱেই প্ৰশ্ন কৰিছে। আৰু সেইকাৰণে স্বামী বিবেকানন্দেও সেই কথাটোকে কৈছে, ভাৰতবৰ্ষৰ শক্তি সামৰ্থ্য, ভাৰতবৰ্ষৰ ঐশ্বৰ্য বিভূতিৰ মূল তত্ত্বই হ'ল আমাৰ যুৱ প্ৰজন্ম। আমাৰ যুৱ প্ৰজন্মৰ মাজত যদি চৰিত্ৰ থাকে, ব্যক্তিত্ব থাকে, আধ্যাত্ম থাকে, তেতিয়া মনত ৰাখিব, এজন স্বামী বিবেকানন্দই সমগ্ৰ বিশ্বত তুলি ধৰিছিলে ভাৰতবৰ্ষক, আৰু বিশ্বক পৰিচয় দিছিলে আধ্যাত্মবাদৰ। গতিকে এই কথাটোৱে আজিও আমাৰ এই সৌভাগ্য গুৰু পূৰ্ণিমাৰ দিনতে, আজি যিটো জাতীয় যুৱ সংগঠন, অৰ্থাৎ জাতিৰ শক্তি, জাতিৰ সৌভাগ্য, জাতিৰ সামৰ্থ্য, গতিকে এই জাতিৰ সৌভাগ্য, জাতিৰ শক্তি, জাতিৰ সামৰ্থ্যই যে আধ্যাত্ম জীৱনৰ কাৰণে লালায়িত হয়, আধ্যাত্মিক জীৱন গঢ়িবৰ কাৰণে অন্তত শিৱসাগৰৰ এই পৰম পবিত্ৰ এই জোলা গাঁৱৰ পুণ্য ক্ষেত্ৰতে এইটো বীজ ৰোপণ হৈছে। আৰু এই বীজে দিন হয়তো শিৱসাগৰ নহয়, গোটেই অসমলৈ আজি যুৱ প্ৰজন্ম যদি আধ্যাত্মিকতাৰে ভেটি গঢ়ে, যুৱ প্ৰজন্ম যদি আধ্যাত্মিক জীৱনৰ চৰিত্ৰবান, ব্যক্তিত্ববান ৰূপে অৰ্জুনৰ নিচিনা এনেকুৱা চৰিত্ৰবান হয়, পূৰ্ণ মানুহ হয়, তেতিয়াহ'লে কুৰুক্ষেত্ৰৰূপী মহামহাযুদ্ধৰ মহামহাযোদ্ধা ই পতন হৈ যাব। গতিকে এই কথাটোকে আমি সৌভাগ্যৰূপে লাভ কৰি আমি শ্ৰীমদ ভগৱত গীতাৰ মাজলৈ যাম, আৰু সকলোকে পুনৰ অন্তৰ্মুখী ভাৱনাযুক্ত মনেৰে শুনিব। আৰু যদি প্ৰশ্ন থাকে, বাহিৰা প্ৰশ্ন নকৰিব। আমাৰ এই 3-4 দিন অকল গীতা আৰু জীৱনৰ হ'ব। গতিকে জীৱনৰ লগত যিটো গীতাৰ অমিল পায়, যে গীতাৰ লগত জীৱনৰ যিটো ব্যাখ্যা অমিল হৈ যায়, সেইটোকে কাগজত লিখি নিশ্চয় প্ৰশ্ন আহিব। মুখেৰে ক'লে হয়তো পৰিৱেশটো, এই ধাৰাটো বেলেগ ফালে গুচি যাব পাৰে, কাগজত লিখি আনিব। এই 4 দিন আমি ভগৱত গীতা নহয়, শ্ৰীমদ ভগৱানৰ লগত থাকিম। আৰু ভগৱত গীতা নহয়, আমাৰ জীৱনৰ যিটো আধ্যাত্ম জ্ঞান, জীৱনৰ যিটো প্ৰশ্ন, জীৱনৰ যিটো বিচাৰ, এই সকলৰ লগত আমি থাকিম। আৰু এই 4 দিনে হ'ব আমাৰ মানৱ জন্মৰ সৰ্বোত্তম দিন,